हेलो व्यूअर्स আজি मोर ভিডিওটো হল ভেঞ্চাৰ স্কুলৰ কিবাকিনি তথ্য মোৰ হাতত আহি পৰিছে সেইবিলাকৰ তথ্যখিনি মই আপোনালোকক দেখাই আছো। আপোনালোকৰ যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখক। আজি মোৰ ভিডিওটো হল আজিৰ দিনত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন গুৱাহাটী কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বিলাকত একত্ৰিত হৈ কিছুমান দাবী উত্থাপন কৰিছে। সেই দাবীখিনিৰ তথ্যখিনি মোৰ হাতত আহি পৰিছে আৰু লগতে কিছুমান ফটো আহি পৰিছে। আপোনালোকক মই সেই ভিডিঅ'খিনি আৰু লগতে ফটোখিনি মই দেখাই আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে দেখক। শ্ৰদ্ধাৰ প্ৰশাসনিক বিষয়া সকল আৰু আমাৰ সকলোৰে পৰিচিত আমাৰ দাস ছাৰ, আজি আমি এনেধৰণে ইয়াত সমাবেত হোৱাৰ আমাৰ মুঠেই ইচ্ছা নাছিল। তথাপিও আমাক দুৰ্ভাগ্যই এৰা দিয়া নাই কাৰণে আমি আজি বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি আমাৰ মাজৰ পৰা বহুত শিক্ষাগুৰু অকালতে আমি হেৰুৱালোঁ আৰু বহুত শিক্ষাগুৰু বিনা বেতনে অৱসৰ হৈ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে। শেষত 2013 চনত যিখিনি স্কুল প্ৰভিঞ্চিয়েলিজ হ'ল, যিখিনি নন ৰিকমেণ্ডেড হ'ল, সেইখিনি হাইস্কুল কলেজ হৈ গ'ল, কিন্তু এলিমেণ্টাৰীখিনি এই অফিচৰ হেমাহিৰ কাৰণে আমি বঞ্চিত হ'ব লগা হ'লোঁ। আৰু এইবাৰো হাইস্কুল কলেজৰ প্ৰভিঞ্চিয়েলিজ লিষ্ট অলৰেডি আউট কৰিছে, কিন্তু আমাৰ এলিমেণ্টাৰীৰ ক্ষেত্ৰত আমি এটা ফলপ্ৰসূ আশা আমি দেখা নাই। সেয়েহে আজি আমি আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালিকা মহোদয়ৰ ওচৰত আমি আমাৰ প্ৰাপ্য দাবীসমূহ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে আজি আমি ইয়াত সমাবেত হৈছোঁ। আৰু ইয়াত আমাৰ আলোচনাত মূল দাবী থাকিব বিদ্যালয় প্ৰাদেশিকৰণ। যিখিনি বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে যোগ্য বিবেচিত হৈ চৰকাৰৰ ঘৰত গৈছিল, এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ গৈছিল, সেইখিনি বিদ্যালয়ৰ পৰা এতিয়া 2-4খন বিদ্যালয় বাদ পৰা বেলেগ কথা, বহুত বিদ্যালয় বাদ পেলোৱাৰ এটা ষড়যন্ত্ৰ চলা বুলি আমি অনুমান পাইছোঁ। সেয়েহে প্ৰথম দাবী হ'ব আমাৰ যিখিনি বিদ্যালয় প্ৰাদেশিকৰণৰ যোগ্য বিবেচিত হৈ ফাইনেন্সত গৈছিল, সেই বিদ্যালয়সমূহৰ এখন বিদ্যালয়ো বাদ নিদিবৰ কাৰণে আমি দাবী জনাম। দ্বিতীয় হ'ব যে কি কাৰণত বিদ্যালয়খন বাদ পৰিল, কিমান বিদ্যালয় উপযুক্ত হ'ল, সেই বিদ্যালয়ৰ তালিকা আমাক ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ কাৰণে আমি দাবী জনাম। আৰু যিখিনি বিদ্যালয় বাদ পৰিব, সেই বিদ্যালয়খিনি কি কাৰণত বাদ পৰিল আৰু তেওঁলোকৰ যিখিনি ডেফিচিয়েঞ্চি, সেইখিনি 7 দিনৰ ভিতৰত ফিল আপ কৰি পুনৰ প্ৰাদেশিকৰণৰ যোগ্য বুলি পঠোৱাৰ কাৰণে সঞ্চালিকা মহোদয়ক আমি দাবী জনাম। এই দুটা হ'ব আমাৰ মূল দাবী। তৃতীয়, আমাৰ প্ৰভিঞ্চিয়েলিজ এক্ট 17ত স্কুলখনৰ 9-10 ডাইচ নাইবা তাৰ আগৰ ডাইচ থকা স্কুল প্ৰভিঞ্চিয়েলিজৰ বাবে বিবেচিত হ'ব। কিন্তু এতিয়া দেখা গ'ল যে ডাইচত আচলতে স্কুলৰ নামহে থাকিব লাগে, তাত কোনো শিক্ষক কৰ্মচাৰীৰ নাম থাকিব নালাগে। কিন্তু এতিয়া এইখন অফিচত আমাৰ ডাইচত নাম নথকা শিক্ষকখিনিক বাদ দিয়াৰ এটা ষড়যন্ত্ৰ চলিছে আৰু সেইকাৰণে আমি সজোৰে প্ৰতিবাদ কৰি এই ষড়যন্ত্ৰ আমি ৰোধ কৰিব লাগিব। গতিকে সেইকাৰণে আজি আমি অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ তৰফৰ পৰা আমি দাবী, আৰু বহুত দাবী আছে, মূল দাবী এইকেইটা দাবী আপোনালোকৰ জ্ঞাত আছে, আমি অৱগত কৰাইছোঁ। আৰু এইখিনি আমি আজি ছাবমিট কৰিম। ইয়াৰ পিছত আমাৰ যদি এই দাবী নামানে তেনেহ'লে ইয়াৰ পিছত আমি পুনৰ আন্দোলনৰ পথ ল'বলৈ আমি বাধ্য হ'ম। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোকক মই অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি হিচাপে আপোনালোকক মই আন্তৰিক
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজন শিক্ষকে শিক্ষকৰ ডিচিপ্লিন মেইনটেইন কৰি আজিৰ এই সমস্যা অতিবাহিত কৰিব বুলি প্ৰতিজন শিক্ষকৰ ওচৰত মই অনুৰোধ ৰাখিছোঁ। আলোচনা কৰি আহি আমি আৰু